এই মুহূৰ্তত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ গ্ৰীষ্ম বন্ধ আৰ্জিত ছুটি লগতে শিক্ষা হেতুক লৈ কেইবাটাও বৃহৎ খবৰ আহি পৰিছে। শিক্ষক মঞ্চৰ আহ্বান, সদৌ অসম শিক্ষক মঞ্চই আহ্বান কৰিছে যে শিক্ষা হেতু শিক্ষামন্ত্ৰীৰ দাবীক অসত্য আখ্যা দিছে। ব্যক্তিগত মোবাইলেৰে উপস্থিতি নিদিবলৈ শিক্ষকক আহ্বান কৰিছে শিক্ষক মঞ্চই। পুনৰ তুলিলে এপৰ বিসংগতিৰ অভিযোগ। আৰ্জিত ছুটিৰ প্ৰক্ৰিয়া অযথা দীঘলীয়া কৰাত ক্ষোভ প্ৰকাশ কৰিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ 12টা শিক্ষক সংগঠনে ঐক্যবদ্ধ হোৱা সন্মিলিত শিক্ষক মঞ্চই উল্লেখ কৰিছে যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে বাস্তৱ সত্যক অস্বীকাৰ কৰিছে। চৰকাৰে যোগান ধৰা টেবলেটেৰে নহয়, ব্যক্তিগত মোবাইলৰ দ্বাৰাহে উপস্থিতি দিয়াৰ বাবে আংশিকভাৱে সফল হৈছে শিক্ষা হেতু। শিক্ষক সমাজে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটীত অনুষ্ঠিত হৈছিল সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক। শিক্ষক ভৱনত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ, মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে দিয়া এটা বিবৃতিত শিক্ষকসকলক ব্যক্তিগত মোবাইলেৰে উপস্থিতি নিদিবলৈ আহ্বান জনাইছে। শিক্ষা হেতুৰ বিসংগতি উদঙাই তেওঁলোকে বিবৃতিত উল্লেখ কৰে যে পুৱাৰ পৰা আবেলিলৈ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি লোৱা শেষেই নহয়। এজনৰ উপস্থিতি দিবলৈ বহু সময়ৰ প্ৰয়োজন হয়। এপটোক লৈ সন্মুখীন হোৱা সমস্যাসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক লিখিতভাৱে অৱগত কৰিবলৈ সন্মিলিত শিক্ষক মঞ্চই শিক্ষকসকলৰ প্ৰতি আহ্বান জনাইছে। বিবৃতিত তেওঁলোকে উল্লেখ কৰে যে 13 মাৰ্চত শিক্ষামন্ত্ৰী, 21 মাৰ্চত প্ৰাথমিক শিক্ষা সঞ্চালক আৰু 22 মাৰ্চত মাধ্যমিক শিক্ষা সঞ্চালকক মঞ্চৰ প্ৰতিনিধি দলে আলোচনা কালত সকলো বিসংগতি অৱগত কৰিছিল। শিক্ষা হেতুত ছাত্ৰ ছাত্ৰীৰ অনুপস্থিতিৰ কাৰণ প্ৰসূতিজনিত ছুটি বুলি দেখুৱাই শিক্ষক মঞ্চই উল্লেখ কৰে যে কোনো শিক্ষকে শিক্ষা হেতুৰ বিৰোধিতা কৰা নাই। ব্যক্তিগত মোবাইলত শিক্ষা হেতু এপ সংযোগ কৰি উপস্থিতি দি একাংশ শিক্ষকে অসত্যৰ আশ্ৰয় লোৱা অভিযোগ কৰে শিক্ষক মঞ্চই। টেবলেটে কাম নকৰাৰ সময়ত ব্যক্তিগত মোবাইলেৰে দিয়া উপস্থিতিহে শিক্ষা হেতু এপক আংশিক সফল কৰি তুলিছে। বিবৃতিত উল্লেখ কৰে যে আৰ্জিত ছুটিৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক লৈ অসন্তুষ্ট হৈছে শিক্ষক সমাজ। আৰ্জিত ছুটিৰ প্ৰক্ৰিয়া অযথা দীঘলীয়া কৰা হৈছে। অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহকত আলোচনাত শিক্ষক মঞ্চই গ্ৰীষ্ম বন্ধত শিক্ষকক কামত জড়িত নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰি তেওঁলোকক জলপানী প্ৰৱৰ্তন কৰা আৰু চৰ্তবিহীনভাৱে বিদ্যালয় প্ৰধান নিযুক্তি আৰু খালী পদসমূহ পূৰণ কৰা, সকলো চাকৰি নিয়মীয়া কৰাৰ বাবেও দাবী জনাইছে। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।